Welcome to Aptitude Skills. আজি আমি চাম এক্সপেক্টেড কুৱেশ্যনছ পাৰ্ট 7. চ' আছাম গভৰ্ণমেণ্ট ৰিক্ৰুইটমেণ্ট যোনখিনি 2020 ওলাইছিলে, যিখিনি ওলাইছে এতিয়ালৈকে বা এতিয়ালৈকে আৰু ওলাব, চ' এই গোটেইখিনিৰ কাৰণে এই এক্সপেক্টেড কুৱেশ্যন চিৰিজটো এপ্লিকেবল হয়, ঠিক আছে। চ' এপ্টিটিউড এণ্ড ৰিজনিঙৰ কাৰণে গোটেইখিনি আপোনালোকে ভালকৈ চাব। মই 6টা পাৰ্ট কৰাই দিছোঁ ইয়াৰ আগত, চ' সেইখিনি ভালকৈ চাই ল'ব। আজি পাৰ্ট নম্বৰ 7। চ' ইয়াৰ আগতো মই আছাম পুলিচৰ কাৰণে গোটেই চিৰিয়েলি ধুনীয়াকৈ মই চেপ্টাৰ ৱাইজখিনি ধুনীয়াকৈ বুজাই দিছোঁ, সেইখিনি ভালকৈ চাই ল'ব। তো ষ্টাৰ্ট কৰক ভিডিঅ'টো, আৰু ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে আজি ক্লাছটো ভালকৈ বুজি পাব। চ' ফাৰ্ষ্ট কুৱেশ্যন কি দিয়া আছে চাওক। আমাৰ তাত দুটা টাইপৰ ৰাইচ দিয়া আছে, 2 টাইপছ অফ ৰাইচ, টাইপ 1 আৰু টাইপ 2 were mixed in their respective ratio 1:3 1:3 মিক্স কৰা আছে, ঠিক আছে। তাৰ মিক্সাৰ ৱাজ দেন সোল্ড এট 75.60 আৰু মিক্সাৰটো সোল্ড কৰিছে 75.60 যাতে গেইন পাৰ্চেণ্টেজ হ'ব 20%। চ' ইফ দ্য প্ৰাইচ অফ টাইপ 1 ৰাইচ, যদি টাইপ 1 ৰাইচটো প্ৰাইচ হয় 75 পাৰ কেজি, তেতিয়া আমাক টাইপ 2 ৰাইচটোৰ প্ৰাইচ উলিয়াব লাগে, ঠিক আছে। চ' এইটো আমি কেনেকৈ কৰিম, এলিগেশ্যনৰ মিক্সাৰ অংক হয়। চ' এইটো অংক আমি কেনেকৈ কৰিম, ফাৰ্ষ্ট আমি টাইপ 1 লওঁ ইয়াতে, আৰু ছেকেণ্ড আমি টাইপ 2 লওঁ, হয়নে, টাইপ 2। চ' টাইপ 1ৰ প্ৰাইচটো দিয়া আছিলে মানে 75 পাৰ কেজি, তো 75 হ'ল এইটো। আৰু টাইপ 2 প্ৰাইচটো আমি উলিয়াব লাগে, চ' আমি এক্স ধৰি লওঁ, ঠিক আছে। আৰু মাজত কি থাকে, কষ্ট প্ৰাইচ অফ দ্য মিক্সাৰ, কষ্ট প্ৰাইচ অফ দ্য মিক্সাৰ থাকে মাজত। চ' আমাক এতিয়া কষ্ট প্ৰাইচ অফ দ্য মিক্সাৰটো দিয়া নাই, আমাক দিছে জানো ক'ৰবাত, দিয়া নাই, কাৰণ আমাক দিয়া আছে যে চেলিং প্ৰাইচ দিয়া আছে, আৰু আমাক দিয়া আছে চেলিং প্ৰাইচ দিয়া আছে, চেলিং প্ৰাইচ দিয়া আছে কিমান, 75.60, চেলিং প্ৰাইচ দিয়া আছে ইমান, আৰু গেইন পাৰ্চেণ্টেজ কিমান দিয়া আছে 20%। চ' ইয়াৰ পৰা আমি কষ্ট প্ৰাইচ ওলাব পাৰিম। কেনেকৈ ওলাব পাৰিম, আমি ফৰ্মুলাটো জানো, হয়নে, আমি ফৰ্মুলাটো জানো। কি আছিলে ফৰ্মুলাটো, ইয়াতে লিখি দিওঁ মই, চেলিং প্ৰাইচ ইকুৱেল টু 100 প্লাছ গেইন পাৰ্চেণ্টেজ ডিভাইড বাই 100 ইনটু কষ্ট প্ৰাইচ। তো আছিলে নাই, যদি মই কষ্ট প্ৰাইচ ইফালে লৈ যাওঁ, কি হ'ব, কষ্ট প্ৰাইচ ইকুৱেল টু চেলিং প্ৰাইচ ইনটু 100 ডিভাইড বাই 100 প্লাছ গেইন পাৰ্চেণ্টেজ, হয় নাই। তো চেলিং প্ৰাইচ কিমান দিছিলে আমাক, 75.60 ইনটু 100 ডিভাইড বাই 100 প্লাছ গেইন মানে 20 হ'ল, 100 প্লাছ 20 120 পালোঁ। চ' এতিয়া আমি এইখিনি পাই গ'লোঁ, হয় নাই। চ' এতিয়া আমি এইটো ছল্ভ কৰিম। 75.60 ইনটু 100 কৰিলে কিমান হ'ব, 7560, আৰু এইটো 120 হ'ল, 0 0 কেঞ্চেল হ'ল, 12 দি যাব জানো, 12 দি, 12 7 যা 12 6 যা 72, হয় নাই, 12 6 যা 72 হয়, 72 হ'লে 36, 12 3 36, চ' 36 হ'ল কষ্ট প্ৰাইচটো। চ' কষ্ট প্ৰাইচ অফ দ্য মিক্সাৰ আমি কি লিখিব পাৰোঁ, কষ্ট প্ৰাইচ অফ দ্য মিক্সাৰ আমি লিখিব পাৰোঁ যে 63 হ'ল। কষ্ট প্ৰাইচ অফ দ্য মিক্সাৰ যেনেকৈ 63 হ'ল, এতিয়া আমি মিক্সাৰ ৰেচিঅ'টো আমি কেনেকৈ গম পাম, মিক্সাৰ ৰেচিঅ'টো কেনেকৈ কৰে, 75 - 63, এইফালে যাব 75 - 63, আৰু এইফালে কি যাব 63 - x, বুজি পালে। আমি এটা ইফালৰ পৰা আহিব, এটা ইফালৰ পৰা যাব, তো 63 - x হ'ল। এইটোতো 63 - x থাকিলে, আৰু এইটো আমি কিমান পাম, 12 হ'ল। এতিয়া ৰেচিঅ'টোৰ মিক্সাৰ কিমান হ'ব, টাইপ 1 ডিভাইড বাই টাইপ 2, টাইপ 1 ডিভাইড বাই টাইপ 2 ৰেচিঅ' মিক্সাৰ কিমান হ'ব, টাইপ 1ত কি আছিলে 63 - x, আৰু টাইপ 2ত কিমান হ'ব 12 হ'ল। এতিয়া আমাৰ ৰেচিঅ'টো দিয়া আছে, চাওক, ৰেচিঅ'টো 1:3 মিক্সাৰত দিয়া আছে, 1:3, হয় নাই, ইমানত সি ৰেচিঅ'টো মিক্স কৰিলে। চ' এতিয়া আমি এইটো ঠাইত কি লিখিব পাৰোঁ, টাইপ 1 বাই টাইপ 2 ঠাইত আমি লিখিব পাৰোঁ যে 1:3, আৰু এইফালে কি হ'ব 63 - x, এইফালে 12 হ'ল। ক্ৰছ মাল্টিপ্লাই কৰিলোঁ, 12 × 1 12 ইকুৱেল টু এইটো ইফালে লৈ গ'লোঁ 63 - x হ'ল, 12 হ'ল। এইফালে কিমান হ'ব, 3 × 3 9, 3 6 18, -x হ'ল, -3x হ'ল। এতিয়া ইয়াৰ পৰা আমি কি ছল্ভ কৰিব পাৰিম, 12 - 189 ইকুৱেল টু -3x, হয় নাই। এইটো আমি ইফালে লৈ গ'লোঁ, -3x ইকুৱেল টু কিমান হ'ব, এইটো পৰা মাইনাছ কৰিলে কিমান হ'ব, প্লাছ মাইনাছ 9 পৰা 2 গ'লে 7, এইটোৰ পৰা 1 গ'লে 7, 1 থাকিলে 177 হ'ল, 177। এতিয়া x ইকুৱেল টু কিমান পাম আমি, মাইনাছ মাইনাছ কেঞ্চেল হ'ল, x ইকুৱেল টু পালোঁ 177 ডিভাইড বাই 3, কিমান পালোঁ, 3 5 যা 15 হ'ল, 27, 3 9 যা 27, চ' x পালোঁ আমি 59। চ' এতিয়া এক্সটো কি হয়, এক্সটো হয় আপোনাৰ ₹59। চ' আমাৰ এনচাৰটো কি হ'ব 59, বুজি পালে। চ' এক্সটো কি হ'ব, টাইপ 2 হ'ব আপোনাৰ, টাইপ 2 ৰাইচৰ কেজি প্ৰাইচটো হয়, চ' কিমান হ'ব ₹59। চ' আমাৰ এনচাৰটো হৈ আছে 59 ৰুপিজ, বুজি পালে। কেনেকৈ কৰিলোঁ, চিম্পল হয়, বিস্তাৰ নহয়, খালি আপুনি এই মেথডটো জানিব লাগিব। এলিগেশ্যনৰ মিক্সাৰ চেপ্টাৰটো কৰাই দিছোঁ মই, কোনটো চেপ্টাৰত আছে কেনেকৈ পাব মই আপোনালোকক কৈ দিওঁ। তাত আপুনি ডেছক্ৰিপশ্যনত চাব যে এপ্টিটিউড ছেকশ্যনৰ
এটা ডেছক্ৰিপশ্যনত চাব যে এপ্টিটিউড ছেকশ্যনত আপোনাৰ পেকেজ বুলি আছে ঠিক আছে ডেছক্ৰিপশ্যনটো আপুনি তাত লিংকটো ক্লিক কৰিব তাতে গোটেইখিনি লিংক দি আছে যিমান পেপাৰ মই ছল্ভ কৰিছোঁ এতিয়ালৈকে গোটেইখিনি লিংক পাই যাব আৰু তাত আপোনাৰ ডেছক্ৰিপশ্যনত দেখিব যে আপোনাৰ হেৰি বুলি আছে এপ্টিটিউড ছেকশ্যন পেকেজ বুলি আছে তো তাতে আপোনাৰ এলিগেশ্যনৰ মিক্সাৰটো পাই যাব ঠিক আছে নেক্সট চাওঁ কি দিয়া আছে চাওক Mr. Shah monthly income is rupees 54550. In an entire year, he spends 32% of his annual salaries on groceries. He spends 12% on repairs of and 10% he pays on his servant. If half of the remaining amount he invests in fixed deposit, what is the amount invested by him in fixed deposit? So, question Mr. Shahar monthly salary iman dia ase. So, etu je monthly salary hoy, he yearly spend koise 32% annual salary, 12% repairs और 10% servant ही इनभेस्ट কৰিছে তা বাকি যিখিনি আছিল সেইখিনি কি কৰিছে বাকি টকাখিনি আধাখিনি হি ফিক্স ডিপোজিট কৰিছে কিমান হি ফিক্স ডিপোজিটত ইনভেষ্ট কৰিছে এটো আমাক লাগে ঠিক আছে সো মান্থলি ইনকাম ফার্স্ট আমি কি কৰিম ফার্স্ট মান্থলি ইনকাম দি আছে আমি ইয়ারলি ইনকাম উলাইলাম কাৰণ গোটেইখিনি ইয়াৰত আছে এন্টায়াৰ ইয়াৰ ইন এন এন্টায়াৰ ইয়াৰ গোটেই বছৰটোত হি ইমানখিনি খৰচ কৰি আছে না সো আমি এন্টায়াৰ ইয়াৰ উলাইলাম monthly income কিমান হ'ব 54550 হল এই ইয়ারলি ইনকাম কিমান হ'ব যদি এমাহত ইমানখিনি পাইছে 12 মাহত কিমানখিনি পাব জাস্ট মাল্টিপ্লাই কৰি দিল হল ইনটু 12 কাৰণ এবছৰত 12 মাহে আছে সো ইয়ারলি ইনকাম মানে এক মাহত ইমান ইনকাম কৰে ইমানখিনি ইনকাম কৰে এক মাহত এতিয়া আমাক কৈছে যে 32% 12% আৰু 10% হি কিহত ইনভেষ্ট কৰে গোটেইখিনি হি গ্ৰসাৰিছত ৰিপেয়াৰছত আৰু সাৰ্ভেন্টত ঠিক আছে সো ইমানখিনি হি খৰচ কৰে সো এতিয়া বাকি কিমানখিনি থাকিলে বুজি পালে সো 32% হি খৰচ কৰিলে গ্ৰসাৰিছত তাৰ পিছত খৰচ কৰিলে 12% হি খৰচ কৰিলে ৰিপেয়াৰছত আৰু 10% হি খৰচ কৰিলে কিমানত সাৰ্ভেন্টত সো টোটাল কিমান খৰচ কৰিলে 2 3 4 5 54% হি খৰচ কৰিলে ইমানখিনি গ্ৰসাৰি ৰিপেয়াৰ আৰু সাৰ্ভেন্টত সো বাকি কিমানখিনি থাকিলে বাকি 100 - 54% সো কিমান পার্সেন্ট বাকি থাকিলে 46% বাকি থাকিলে হয় না সো রিমেইনিং খিনি কিমান থাকিলে এটা রিমেইনিং খিনি থাকিলে 46% রিমেইনিং ইকুয়াল 46% হল এটা 46% টু কি হ'ব পৰ যাব 46% অফ এ টোটাল টু 46% অফ আমি এটো কৰিছিলো 54550 ইনটু 12 ইয়াৰ লগত 46% কৰিব লাগিব রিমেইনিং খিনি ঠিক আছে রিমেইনিং খিনি যদি আমি কৰো কিমান 46/100 ইনটু 54550 ইনটু 12 कैंसिल हल और एटा आछे न सो आमी इटा 0 0 कैंसिल हल 2 5 जा 10 2 6 जा 12 हल 5 1 जा 5 45 9 जा 45 5 1 जा 5 1091 एटो हल न 46 इनटू 1091 इनटू 6 एटो पालो आमी ठीक আছে তো এতিয়া এখিনি রিমেইনিং আছে এতিয়া আমাক কি কৈছে যোনখিনি রিমেইনিং আছে তাৰ আধাখিনি হি ইনভেস্ট কৰিছে ফিক্সড ডিপোজিট সো ফিক্সড ডিপোজিট এফডি টি কিমান ইনভেস্ট কৰিছে যোনখিনি রিমেইনিং খিনি আধা মানে হাফ অফ এখিনি কৰিছে বুঝিবলে ফার্স্ট আমি কি কৰিলো চাও ফার্স্ট আমি মান্থলি ইনকাম দি আছে আমি ইয়ারলি ইনকাম উলাইলো কাৰণ কি গুটেখিনি গ্ৰছ যত হি খৰচ কৰিছে গুটেখিনি বছৰত খৰচ কৰাটো দি আছে মাহত খৰচ কৰাটো দিয়া নাই ঠিক আছে সো আমি এটা বছৰৰ ইনকামটো লৈ লৈছো আৰু ইমান বছৰ যদি এটা ইনকাম মান হয় সো টোটাল হি কিমান খৰচ কৰিছে 54% হি গ্ৰসাৰি আৰু গ্ৰসাৰি ৰিপেয়াৰছ আৰু সাৰ্ভেন্টত খৰচ কৰি আছে বাকি কিমান পাৰ্সেন্ট থাকিলে 46% সো 46% অফ কি কৰিছে 46% মানে কি ইমানখিনি পাৰ্সেন্ট হয় না ইমানখিনি হল ইমানখিনি টকাৰ আধাখিনি হি ফিক্সড ডিপোজিটত ইনভেস্ট কৰিছে আধাখিনি হল হাফ দিন ইনটু কৰিলে হল কিমান হ'ব এতিয়া 2 3 जा 6 সো মাল্টিপ্লাই কৰি দিও 1091 ইনটু 46 6 9 जा 54 4 5 কেৰি 5 হল 6 1 जा 6 4 1 जा 4 4 9 जा 36 6 3 কেৰি 4 1 जा 4 হল 8 11 10 50 186 আৰু এটা 3 এটা ইনটু আছে হয়নে এটো ইনটু কৰিলে আমি এটো পালো আৰু 3 এটা বাকি আছে ইনটু কৰিলে 3 * 6 18 3 * 24 25 5 2 কেৰি 3 4 5 3 5 15 150558 ঠিক আছে আমাৰ আনসাৰটো কিমান হ'ব এতিয়া ফিক্সড ডিপোজিট কিমান আছিল 150558 বুজি পালে আনসাৰটো কি হ'ব 150558 বুজি পালে কেনে কৰিলো সিম্পল আছিল বেছি টান নহয় খালি আপুনি এতিয়া আপুনি গুটেখিনি আকৌ কিমান ক্ৰসাৰিত কিমান কৰিলে মাইনাস কৰি এনে কৰি দিব লাগে জাস্ট প্লাস কৰি দিব বাকি যিমানখিনি আছিল এইখিনি কৰি পেলাই তা আধা কৰি দিলে হ'ল সিম্পল হয় ঠিক আছে সো নেক্সট কোৱেশ্চনটো কি দি আছে চাওক
2 pipes A and B can fill a tank in 6 hours. There's দুটা পাইপ আছে A and B. সিহঁতে can fill a tank কিমান টাইমত টেংকটো ফিল কৰে 6 ঘণ্টাত ফিল কৰে আৰু আমাক কৈছে যে A কিমান সময় লাগে A অকলে বিতকে 5 ঘণ্টা কম লাগে টেংকটো ফিল কৰিবলৈ এটা মই কৈছে A অকলে কিমান টাইমত টেংকটো ফিল কৰিব মই ধৰি লওঁ যে A অকলে টেংকটো ফিল কৰিছে x আৱাৰ্ছত আৰু B অকলে টেংকটো ফিল কৰিছে y আৱাৰ্ছত মানে কে লৈ লৈছো ঠিক আছে তো এতিয়া 1 আৱাৰ ৱৰ্ক কিমান হ'ব কাৰণ আমাৰ আৱাৰত আছে 1 ঘণ্টা ৱৰ্ক 1 আৱাৰ ৱৰ্ক 1 hour work of A 1 hour work কিমান হ'ব 1/x হ'ব হয় নাই আৰু B ৰ 1 hour work কিমান হ'ব 1/y হ'ল এতিয়া আমাক কোৱেশ্চন নম্বৰতে কি আছে দুটাই মিলি পেলাই কিমান টাইমত টেংকটো ফিল কৰে 1/x + 1/y 6 hours মানে 1/6 সদায় আমি টাইম এণ্ড ৱৰ্ক তেনেকুৱাত মই কৈছিলোঁ টাইম এণ্ড ৱৰ্ক কি হ'ব আমি 1/6 ধৰোঁ ঠিক আছে তাৰ ৰেচিপ্ৰকেলটো ধৰোঁ চ' এইটো আমাৰ 1 ইকুৱেশ্যন দি দিলোঁ হ'ল নেক্সট কি কৈছে চাওক এলন ইট A কিমান টাইমত কামটো শেষ কৰিছিলে x আৱাৰ্ছত চ' x ইকুৱেল টু কিমান ল'ব A কিমান টাইমত কামটো শেষ কৰিব বিতকে 5 ঘণ্টা কম B কিমান লৈছিলে y তাতকে 5 ঘণ্টা কম y - 1/5 সৰি 5 ঘণ্টা কম y - 5 ল'ব লাগিব ঠিক আছে এলন কৈছে অকলে A কিমান টাইমত শেষ কৰিছে A আছিলে x আৰু B কিমানত শেষ কৰিছে y - A কিমানত মানে A কিমানত কৈছে বিতকে 5 ঘণ্টা কম চ' B আছিলে y চ' y তকে 5 ঘণ্টা কম হ'ল ঠিক আছে চ' আমি x ৰ ভেলুটো ইয়াত পুট কৰি দিলে হ'ল হয় নাই আমাক কি লাগে A লাগে চ' আমি কি কৰিম x + 5 = y লিখিলোঁ হয় নাই y ভেলু আমি ইয়াত পুট কৰিলোঁ কাৰণ আমাক x লাগে হয় নাই x লাগে কাৰণে আমি y ভেলুটো পুট কৰি দিলে হ'ল চ' ইয়াত কিমান পাম এতিয়া 1/x + 1/y ঠাইত কি লিখিম x + 5 = 1/6 হ'ল এতিয়া আমি কি কৰিলোঁ আমি এলচিএম লৈ ল'লোঁ এলচিএম কেনেকৈ ল'ম x আৰু x + 5 জাষ্ট মাল্টিপ্লাই কৰি দিলোঁ হ'ল x ইয়াত আছে চ' কি নাই x + 5 নাই x + 5 × 1 x + 5 প্লাছ x + 5 আছে x নাই চ' x = 1/6 হ'ল ইয়াৰ পৰা কি পালোঁ আমি 2x + 5 ডিভাইডেড বাই x + 5 = 1/6 পালোঁ হয় নাই ক্ৰছ মাল্টিপ্লাই কৰি দিলোঁ ক্ৰছ মাল্টিপ্লাই কৰিলে 6টো ইয়াৰ লগত মাল্টিপ্লাই হৈ যাব 6 × 2 12x + 6 × 5 30 আৰু 1টো ইয়াৰ লগত মাল্টিপ্লাই হ'ব কি হ'ব x × x x² + x × 5 x 5x হ'ল এতিয়া আমি কি কৰিম x² লিখিলোঁ প্লাছ 5x - 12x - 30 = 0 হ'ল হয় নাই চ' ইয়াৰ পৰা কি পাম আমি x² - 7x - 30 = 0 হ'ল এইখিনি পালোঁ আমি এইখিনিতে আমি কেনেকৈ চল্ভ কৰিম কি দুটা মাল্টিপ্লাই কৰিলে 30 পাম আৰু 7 প্লাছ মাইনাছ কৰিলে 7 পাম 10 × 3 10 × 3 কি কৰিলে ইনটু কৰিলে আমি 30 পাম আৰু 10 - 3 কৰিলে 7 পাম চ' কেনেকৈ লিখিম এতিয়া মই এইটো মই এতিয়া কেনেকৈ লিখিম x² - 7x - 30 আছে হয় নাই তো x² - 7x - 30 = 0 হ'ল x² - 10টো কেনেকৈ লিখিম 10 - 3 x - 30 = 0 হ'ল চ' x² - 10x - প্লাছ 3x - 30 = 0 হ'ল ইয়াৰ পৰা আমি x কমন ল'লোঁ x - 10 হ'ল আৰু প্লাছ ইয়াৰ পৰা আমি 3 কমন ল'লোঁ x - 10 হ'ল বুজি পাইছা কথাটো জাষ্ট কমন চ' এই দুটা পৰা একেই আছে চ' x - 10 যদি মই কমন লৈ দিওঁ কি থাকিলে x + 3 = 0 চ' আমি কি পাম x - 10 = 0 এটা পাম আৰু x + 3 = 0 এইকেইটা কোৱাড্ৰেটিক ইকুৱেশ্যন হয় গোটেইখিনি ঠিক আছে তো x = মই 10 পালোঁ আৰু x = -3 পালোঁ এতিয়া চাওক আপোনাৰ এতিয়া আমি কি ওলাই আছোঁ আমাৰ ঘণ্টাটো ওলাই আছোঁ হয় নাই আৱাৰ্ছটো ওলাই আছোঁ চ' আৱাৰ্ছ কেতিয়াবা নিগেটিভ থাকিব পাৰে জানো আৱাৰ্ছ কেনট বি নিগেটিভ আৱাৰ্ছ কেতিয়াও নিগেটিভ থাকিব নোৱাৰে কাৰণ আপুনি যদি কয় এতিয়া আপুনি 12টা বাজিছে আপুনি যদি কয় যে এতিয়া ঘড়ীত -12টা বাজিছে এনেকৈ জানো 12টা বাজিছে পজিটিভে হয় চ' আমি কি পালোঁ x = 10 years 10 hours চ' x মানে কি আছিলে A কিমান টাইমত কামটো শেষ কৰিছে A এলন কিমান টাইমত কামটো শেষ কৰিছে 10x আৱাৰ্ছত চ' x মানে কিমান হ'ল 10 hours চ' আমাৰ এনচাৰটো কি হ'ব 10 বুজি পালে x মানে কি আছিলে 10 হ'ব x = 10 hours চ' xটো কি আছিলে A কাম কৰাৰ সময়খিনি A অকলে কাম কৰাৰ সময়খিনি এতিয়া A অকলে কিমান টাইমত কামটো শেষ কৰিছে 10 ঘণ্টাত বুজি পালে নেক্সটটো ট্ৰাই কৰোঁ কি দিয়া আছে চাওক A man row 10.2 km downstream in 18 minutes if the speed of the stream is 3.5 km/h how much time it would take to cover 121.5 km upstream so
সো ফাৰ্ষ্ট আমি কি কৰিম, আমি ইউনিট কেইটা চাম। ইয়াত কিলোমিটাৰ আছে, ইয়াত কিলোমিটাৰ পাৰ আৱাৰ আছে, ইয়াত কিলোমিটাৰ আছে, ইয়াত কিন্তু মিনিট আছে। সো এইটো আমি কি কৰিম, আৱাৰলৈ কনভাৰ্ট কৰিম। কেনেকৈ কনভাৰ্ট কৰিম, 60 মিনিট ইকুৱেল টু 1 আৱাৰ হয় নাই। 1 মিনিট ইকুৱেল টু কিমান হ'ব, 1/60 আৱাৰ। আৰু 18 মিনিট ইকুৱেল টু কিমান হ'ব, 18/60 আৱাৰ। এতিয়া যদি মই কেঞ্চেল কৰোঁ, 16 × 60 3/8, সো কিমান হ'ল 3/10 আৱাৰ হ'ল, 3/10 আৱাৰ। সো এতিয়া 18 মিনিট ইকুৱেল টু 3/10 আৱাৰ হ'ল। এতিয়া আমাক কৈছে চাওক, এইটো হ'ল বোথ চেন ষ্ট্ৰীমৰ অংক। আৰু বোথ চেন ষ্ট্ৰীমত কি হয়, যদি স্পীড অফ ষ্ট্ৰীম যদি ভি হয় আৰু স্পীড অফ বোথ যদি আপোনাৰ ইউ কিলোমিটাৰ পাৰ আৱাৰ, দুটাত আছে কিলোমিটাৰ পাৰ আৱাৰ, তেতিয়াহ'লে ডাউনষ্ট্ৰীম স্পীড কিমান হ'ব, ডাউনষ্ট্ৰীম স্পীড কিমান হ'ব, ইউ প্লাছ ভি। আৰু আপষ্ট্ৰীম স্পীড কিমান হ'ব, ইউ মাইনাছ ভি। বুজি পালে। সো এইটো আমাক দিয়া আছে। সো এতিয়া এইটো আমি জানো, ঠিক আছে। এইটো আমি সব কিন্তু কিলোমিটাৰ পাৰ আৱাৰত আছে দেই, কিলোমিটাৰ পাৰ আৱাৰত আছে, এইটো মনত থ'ব। তো এতিয়া আমাক কি দিছে, এ মেন ৰ' 10.2 কিলোমিটাৰ ডাউনষ্ট্ৰীম ইন 18 মিনিটছ, ঠিক আছে। 18 মিনিটত সি কি কৰে, 10.2 কিলোমিটাৰ ডাউনষ্ট্ৰীম যায়। সো এতিয়া এইটো কি দিয়া আছিলে আপোনাৰ, 10.2 কিলোমিটাৰ কি হয়, এই ডাউনষ্ট্ৰীম ডিষ্টেঞ্চটো দিয়া আছে, হয়নে। ডাউনষ্ট্ৰীম ডিষ্টেঞ্চ কিমান দিয়া আছে, 10.2 কিলোমিটাৰ হ'ল। আৰু ডাউনষ্ট্ৰীম টাইম কিমান দিয়া আছে, 18 মিনিটছ দিয়া আছে। 18 মিনিটছ মানে কি হয়, 3/10 আৱাৰ। 18 মিনিটছ মানে 3/10 আৱাৰ। চ' ডিষ্টেঞ্চ আৰু টাইম দিয়া আছে। চ' ডাউনষ্ট্ৰীম স্পীড কিমানকৈ লিখিব পাৰোঁ আমি, ডাউনষ্ট্ৰীম স্পীড ইকুৱেল টু কিমান লিখিব পাৰোঁ, ডিষ্টেঞ্চ বাই টাইম, স্পীড ইকুৱেল টু ডিষ্টেঞ্চ বাই টাইম। ডিষ্টেঞ্চ কিমান আছিলে, 10.2, আৰু টাইম কিমান আছিলে, 3/10 হ'ল। কিমান হ'ল, এইটো 10.2 × 10/3 হ'ল। কিমান পালোঁ, 102/3। কিমান পাম, 3 3 × 9, 12, 3 4 × 12 কিলোমিটাৰ পাৰ আৱাৰ হ'ল। ডাউনষ্ট্ৰীম স্পীড কিমান আছিলে, ইউ প্লাছ ভি আমি জানো। চ' ইউ প্লাছ ভি ইকুৱেল টু কিমান হ'ল, 34 কিলোমিটাৰ পাৰ আৱাৰ হ'ল। এতিয়া জানো আমি কি দিয়া চাওক, স্পীড অফ দ্য ষ্ট্ৰীম কিমান লৈছিলোঁ, ভি। চ' ভি ভেলু দিয়া আছে 3.5, হয় নাই। ভি দিয়া আছে আপোনাৰ 3.5 কিলোমিটাৰ পাৰ আৱাৰ। চ' ভি যদি 3.5 কিলোমিটাৰ পাৰ আৱাৰ হয়, ইউ ইকুৱেল টু কিমান হ'ব, 34 মাইনাছ ভি, 34 মাইনাছ 3.5। চ' ইউ আমি কিমান পালোঁ এতিয়া, 0.5 হ'ল, 0.3, 30.5, হয় নাই। 30.5 কিলোমিটাৰ পাৰ আৱাৰ। এতিয়া আমি ইউ পাই গ'লোঁ, ভিও পাই গ'লোঁ। এতিয়া আমাক কি লাগে, হাউ মাছ টাইম ইউ টেক টু কভাৰ 121.5 কিলোমিটাৰ আপষ্ট্ৰীম। চ' আপষ্ট্ৰীম ডিষ্টেঞ্চ দিয়া আছে 121.5, আমাক কি লাগে, আপষ্ট্ৰীম টাইমটো লাগে। তো আপষ্ট্ৰীম টাইম গ'লে কিমান হ'ব, আপষ্ট্ৰীম দিয়া আছে ডিষ্টেঞ্চ, ধৰি লওক আপষ্ট্ৰীম ডিষ্টেঞ্চ দিয়া আছে কিমান দিয়া আছে, 121.5 কিলোমিটাৰ হ'ল। আৰু কি লাগে আমাক, আপষ্ট্ৰীম আৱাৰ্ছ লাগে। এতিয়া আপষ্ট্ৰীম স্পীড কিমান হ'ব, আপষ্ট্ৰীম স্পীড আমি জানোৱে, ইউ মাইনাছ ভি হ'ল আপষ্ট্ৰীম স্পীড। চ' আপষ্ট্ৰীম টাইম কিমান হ'ব, এতিয়া আপষ্ট্ৰীম টাইম গ'লে কি আছিলে, ডিষ্টেঞ্চ বাই স্পীড ইকুৱেল টু ডিষ্টেঞ্চ বাই টাইম ইকুৱেল টু ডিষ্টেঞ্চ বাই স্পীড, একেই হ'ব। ত' ডিষ্টেঞ্চ কিমান, 121.5, আৰু স্পীডটো আমি কেনেকৈ লিখিম, ইউ মাইনাছ ভি। ইউ কিমান আছিলে, 30.5, আৰু মাইনাছ ভি কিমান আছিলে, 3.5 হ'ল। এইটো কিমান হ'ল, 121.5 ডিভাইড বাই কিমান হ'ব, 27 হ'ল। এতিয়া এইটো কৰিলে কিমান পাম আমি, 121.5, মই যদি দুইফালে 10 এটা ইনটু কৰিলে কিমান হ'ব, 270 পইণ্ট উঠি গ'ল, ইয়াত 270 এটা আহি গ'ল। চ' এতিয়া কি হ'ব, 9 দি কৰিলে 9 3 × 27, 30 হ'ল, 9 × 9, 10 11 12 31, 9 4 × 36, 9 3 × 27, 45, 9 5 × 45 হ'ল। 3 দি কৰিলে 3 10 × 30, 3 কিমান হ'ল, 3 4 × 12, 3 5 × 15, 5 2 × 10, 5 9 × 45, মানে 9/2। আৰু 9/2 যদি মই ডিভাইড কৰোঁ, 9ক যদি মই 2 দি ডিভাইড কৰোঁ, কিমান পাম, 2 4 × 8 1, মানে কিমান পালোঁ এতিয়া, এইটো 4 1/2 আৱাৰ, 4 1/2 আৱাৰ্ছ হ'ল।
4 2 8 8 + 1 9/2 সো 4 1/2 আৱাৰ্ছ বুজি পালে সিম্পল হয় বেছি টান নহয় খালি মই লিখোঁতে আপোনালোকৰ যিখিনি মই এয়া লিখিছোঁ ইমানখিনি লিখিছোঁ চ' সেইখিনি লিখোঁতে মোৰ টাইম বহুত ৱেষ্ট হৈছে চ' সেইকাৰণে আপোনালোকে এইটো খুব বেছি আপোনাৰ 10 to 15 ছেকেণ্ডত ওলাই যাব এনচাৰটো ঠিক আছে মই লিখি দিছোঁ কাৰণে আপোনালোকক ধুনীয়াকৈ বুজাই দিছোঁ কাৰণে টাইম লৈছে কাৰণে ঠিক আছে চ' 4 1/2 আৱাৰ্ছত আপোনাৰ সেইটো হ'ব চ' ইমান যেতিয়া আপষ্ট্ৰীম যদি মানুহটোৱে আপষ্ট্ৰীম যায় 128.5 কিলোমিটাৰ যদি আপষ্ট্ৰীম যায় তেতিয়া তাক 4 1/2 আৱাৰ্ছ লাগিব ঠিক আছে চ' লাষ্ট কুৱেশ্যনটো চাওঁ আজি কি দিয়া আছে The respective ratio of two numbers is 16:21. If the first number is increased by 30% and the second number is decreased by 20%, what will be the respective ratio of the first and second number? So, দুটা number আমি লৈ লওঁ কি বুলি ল'ম কাৰণ দুটা number ratio আছে so আমি লৈ লওঁ যে এটা 16x এটা 21x কাৰণ দুটা number 16:21 হয় so এটা 16x আৰু 21x লৈ ল'লোঁ এতিয়া মই সুধিছে যে প্ৰথম নাম্বাৰটো যদি আমি 30% ইনক্ৰিজ কৰি দিওঁ প্ৰথমটো কি আছিলে 16x তো এইটোক মই 30% ইনক্ৰিজ কৰিলে প্লাছ হ'ল কিমান পাৰ্চেণ্ট কৰিছোঁ 30% অফ কিমান হ'ব আকৌ এইটো হ'ব 16x হয় নাই চ' এইটো কিমান পালোঁ মই প্লাছ 30% মানে 30/100 ইনটু 16x হ'ল কিমান পালোঁ 2 8 16 2 5 10 2 5 10 2 8 16 হ'ল আৰু যাবনে নাযায় ন চ' 16x প্লাছ 24/5x হ'ল চ' এইটো কিমান হ'ল এতিয়া 16x প্লাছ যদি মই এইটো পইণ্টত লৈ যাওঁ কিমান হ'ব 5 4 20 0 4k 4.8x কিমান পালোঁ মই এইটো 20.8x হয় 20.8x পালোঁ নেক্সট কি কৰিছে ছেকেণ্ড নাম্বাৰটো কি কৰিছে ছেকেণ্ড নাম্বাৰ ইজ ডিক্ৰিজ বাই 20% ছেকেণ্ড নাম্বাৰটো কি আছিলে 21x ডিক্ৰিজ মানে মাইনাছ হ'ল কিমান কৰিছে 20% ডিক্ৰিজ কৰিছে 20% আকৌ পাৰ্চেণ্টেজটো কি ওপৰত যাব ইয়াৰ ওপৰতে যাব আকৌ 21x হ'ল 21x মাইনাছ 20/100 ইনটু আকৌ 21x চ' এইটো কিমান হ'ল 5 টাইমছ হ'ব চ' 21/5 কৰিলে কিমান হ'ব আকৌ 21x মাইনাছ 21/5 কৰিলে 5 4 20 10 হ'ল 5 2 10 এইটো হ'ল চ' 21ৰ পৰা আপুনি 4.2 মাইনাছ কৰি দিয়ক 10/2 গ'লে 8 20 গ'লে 16.8x হ'ল এতিয়া ইহঁত দুটা ৰেচিঅ'টো লাগে এতিয়া ৰেচিঅ' কিমান হ'ব প্ৰথমটো আৰু ছেকেণ্ডটো ৰেচিঅ' কিমান হ'ব এতিয়া 20.8x ডিভাইড বাই 16.8x চ' দুটাকে x দুটা কেঞ্চেল হ'ল আৰু মই দুটাকে যদি মই 10 এটা দি মাল্টিপ্লাই কৰি দিওঁ দুইফালে এতিয়া মই কি হ'ব এতিয়া এইটো হ'ল 208 আৰু এইটো পালোঁ মই 168 পইণ্টটো উঠি গ'ল এই 2 দি যদি মই কৰোঁ 8 দি কৰিলে কিমান হ'ব 8 2 16 8 1 8 8 2 16 48 8 6 48 মানে 26/21 হ'ব তো ৰেচিঅ'টো কিমান হ'ব এতিয়া 26:21 বুজি পালে 26:21 গম পালে কেনে কৰিলোঁ চিম্পল হয় বেছি টান নহয় কিন্তু এনেকুৱা অংকবিলাকে আহিব দেই ইয়াতকৈ বেছি টান নাহে এনেকুৱা অংক আহিব ইয়াতকৈ বেছি টানো মই কৰাই দিম আপোনালোকক চিন্তা কৰিব নালাগে চ' যিমান পাৰোঁ মই তিমান আপোনালোকক হেল্প কৰিম চ' মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি আজি ক্লাছটো কিবা বুজি পোৱা নাই তেতিয়া কমেণ্ট ছেকশ্যনত আপুনি লিখি দিব কোনটো এনচাৰ বুজি পোৱা নাই ঠিক আছে চ' মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বেল আইকনটো ক্লিক কৰি দিয়ক যাতে মই যেতিয়া নতুন ভিডিঅ' আপলোড দিওঁ আপোনালোকে ন'টিফিকেশ্যন পাই যায় ঠিক আছে চ' থেংকছ এ লট